रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 195 নং খণ্ডটিলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 10 নং সূৰা ইউনুছৰ 35 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। কুল হাল মিন শুরাকাইকুম মান ইয়াহদি ইলাল হক কুল লিল্লাহু ইয়াহদি লিল হাক্কি আফামান ইয়াহদি ইলাল হক আহাক্কু আন ইউত্তাবা আমান লা ইয়াহদি ইলা আন ইউহদা ফামা লাকুম কাইফা তাহকুমুন। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে দেখি আহিছোঁ যে প্ৰসংগৰ ধাৰাবাহিকতা চলি আহি আছে এক দীঘলীয়া প্ৰশ্ন উত্তৰৰ শিতান এটা, য'ত প্ৰকৃততে আল্লাহে আমাক শিক্ষা দিছে যে আমি যেতিয়া ঘৰ বাৰী এৰি বা বিভিন্ন সময়ত আমি যেতিয়া অবিশ্বাসকাৰী, অগ্ৰাহ্যকাৰী বা আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপনকাৰী অৰ্থাৎ শিৰককাৰী সকলৰ সৈতে মোকাবিলা কৰিম, তেতিয়া আমি প্ৰকৃততে তেওঁলোকক কেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিব লাগে। আৰু আল্লাহে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক প্ৰকৃততে শিকাই আছে। যদিও এই আয়াতসমূহ সেই সময়ৰ প্ৰেক্ষাপটত পৰিৱেশৰ লগত সংগতি ৰাখি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল হৈছিলে, কিন্তু এই কিতাপ, এই কোৰআন প্ৰকৃততে নাজিল হৈছে আমাৰ বাবে। আমাক হুকুম কৰিছে আল্লাহে এই কিতাপ অনুসৰণ কৰি চলিবৰ বাবে। গতিকে এই কিতাপ যেহেতু আমাৰ পাঠ্য, গতিকে এই পাঠ্যৰ পৰাই আমি আমাৰ শিকনীয়খিনি আমি শিকিব লাগিব। গতিকে এই প্ৰশ্ন উত্তৰৰ যি আল্লাহে এক দীঘলীয়া ধাৰাবাহিকতা ইয়াত আনি আছে, তাৰ দ্বাৰা প্ৰকৃততে আমাক শিক্ষা দিছে যে আমি অবিশ্বাসকাৰী, শিৰককাৰীসকলক প্ৰকৃততে আমি দাৱাত কেনেধৰণে দিব লাগে। কি কি প্ৰশ্ন, ষ্টেণ্ডাৰ্ড প্ৰশ্ন আল্লাহে দাঙি ধৰিছে, কেনেধৰণৰ ষ্টেণ্ডাৰ্ড প্ৰশ্নবোৰ প্ৰকৃততে আমি উত্থাপন কৰি তেওঁলোকক বুজাব লাগে। গতিকে আল্লাহৰ পথত ওলাই গৈ প্ৰকৃততে আল্লাহৰ কিতাপৰ প্ৰতি দাৱাত দিয়াৰ এইবোৰ হৈছে আল্লাহৰ ব্লু প্ৰিণ্ট, আমাক শিকাই আছে। গতিকে সেই দিশটো আমি ইয়াৰ পৰা চাব লাগিব, যিহেতু এই কোৰআন আমাৰ বাবে পাঠ্য, আমাক আল্লাহে শিকাই আছে, আমাৰ প্ৰতি আল্লাহে কৈ আছে। গতিকে এনেধৰণৰ আয়াতবোৰৰ পৰা নিশ্চিতভাৱে আমি শিক্ষা ল'বই লাগিব। যি কি নহওক, আল্লাহে 35 নং আয়াতত কৈছে, কুল হাল মিন শুরাকাইকুম মান ইয়াহদি ইলাল হক। আল্লাহে কৈছে কুল, কোৱা, সোধা সিহঁতক, হাল মিন শুরাকাইকুম, এই হাল দি প্ৰশ্নবোধক কৰিছে। মিন শুরাকাইকুম, যে তোমালোকৰ যি অংশীদাৰসকল আছে, আল্লাহৰ সৈতে যিসকলক তোমালোকে অংশীদাৰিত্ব স্থাপন কৰিছা, অৰ্থাৎ আল্লাহৰ সৈতে তোমালোকে যাক লৈ শিৰক কৰি আছা, তেওঁলোকৰ মাজৰ পৰা মিন শুরাকাইকুম, তেওঁলোকৰ মাজৰ পৰা কোন আছে, মান, যিয়ে মান ইয়াহদি ইলাল হক, যিয়ে পৰিচালিত কৰে ইলাল হক, সত্যৰ প্ৰতি, সত্যৰ দিশে পৰিচালিত কৰে। তোমালোকৰ অংশীদাৰিত্ব যিসকলক কৈছে, সিহঁতৰ মাজত প্ৰকৃততে কোন আছে যিয়ে সত্যৰ প্ৰতি পৰিচালিত কৰে। কুল, লগে লগে আল্লাহে উত্তৰো দেখুৱাই দিছে এনেধৰণৰ, কুল লিল্লাহু ইয়াহদি লিল হক, কৈ দিয়া যে আল্লাহে পৰিচালিত কৰে লিল হক, সত্যৰ প্ৰতি। অৰ্থাৎ এই কোৰআনত যিমান কথা আছে আল্লাহৰ কথা, এই গোটেইবোৰ কথা অকাট্য, বাস্তৱ, সত্য কথা। গতিকে এই কোৰআনত পৰিচালিত কৰিবৰ বাবে একমাত্ৰ আল্লাহেহে পৰিচালিত কৰে ইয়াক। গতিকে আল্লাহু ইয়াহদি লিল হক,
তাৰ পাছত পুনৰ প্ৰশ্ন কৰিছে আফা মান ইয়াহদি ইলাল হাক, গতিকে যিয়ে সত্যৰ দিশে পৰিচালিত কৰে, আহাক্কু, তেখেতৰ কি অধিকাৰ আছে, আইন ইউত্তাবা, যে তেওঁক ইত্তেবা কৰাৰ অধিকাৰ তেওঁৰ আছে, অথবা আমান, নে সেইজনৰ যিজনে লা ইয়াহদি, যিজনে পৰিচালিত কৰিব নোৱাৰে, ইল্লা আন ইউহদা, বৰং তেওঁকহে পৰিচালনা কৰিব লাগে। গতিকে আল্লাহে কৈছে ফামা লাকুম, তোমালোকৰ কি হৈছে, কাইফা তাহকুমুনা, কেনেকৈ তোমালোকে এই সিদ্ধান্তবোৰ লৈছা, তাহকুমুনা, যে তোমালোকে কি হৈছে তোমালোকৰ, কেনেকৈ তোমালোকে এই সিদ্ধান্তবোৰ লৈছা যে এই অংশীদাৰিত্বসকলক আল্লাহৰ সৈতে যে তোমালোকে চিৰ কৰিছা, এই সিদ্ধান্ত তোমালোকে কেনেকৈ লৈছা, কাইফা হাও, কেনেকৈ লৈছা তোমালোকে, বা ফামা লাকুম, কি হৈছে তোমালোকৰ। গতিকে এই আয়াতটোত আল্লাহে প্ৰশ্ন কৰিব কৈছে যিসকল মুশ্ৰিক বা আল্লাহৰ সৈতে যিসকলে অংশীদাৰিত্ব স্থাপন কৰিছে, সিহঁতক কৈছে যে তোমালোকৰ মাজত প্ৰকৃততে যিসকলক তোমালোকে অংশীদাৰিত্ব স্থাপন কৰিছে, সিহঁতৰ মাজত কোন আছে যিয়ে সত্যৰ দিশত পৰিচালিত কৰিব পাৰে মানুহক। লগে লগে আল্লাহে শিকাই দিছে যে কৈ দিয়া যে সত্যৰ দিশত একমাত্ৰ আল্লাহেহে পৰিচালিত কৰে। তেন্তে পুনৰ প্ৰশ্ন কৰিছে, যিহেতু তেওঁ সত্যৰ দিশত মানুহক পৰিচালিত কৰে, গতিকে তেখেতক ইত্তেবা কৰাটো তেখেতৰ জানো অধিকাৰৰ বিষয় নহয়, নে যিয়ে এনেধৰণে সত্যৰ দিশত পৰিচালিত কৰিব নোৱাৰে, বৰং তোমালোকে তেওঁকহে পৰিচালনা কৰিব লাগে, তেওঁ প্ৰকৃততে যোগ্য নে আল্লাহ যোগ্য। এই এটা প্ৰশ্ন, খুব সুন্দৰকৈ প্ৰশ্নৰ সৈতে উত্তৰ আল্লাহে ইয়াত দেখুৱাই দিছে, আমাক উপস্থাপন কৰিবৰ বাবে শিকাইছে। যেতিয়া আমি দাৱাতৰ কামত ওলাই যাওঁতে আমি এনেধৰণৰ প্ৰশ্নবোৰ দি মোকাবিলা কৰিব লাগে, মানুহক বুজাব লাগে। তাৰ পাছত আল্লাহে জনাই দিছে, কৈছে ৱামা ইয়াত্তাবিউ আকছাৰুহুম, যে সিহঁতৰ গৰিষ্ঠ সংখ্যকেই ইত্তেবা নকৰে। মা দি নেগেশ্যন কৰিছে, নেগেটিভ কৰিছে, ৱামা ইয়াত্তাবিউ, সিহঁতে ইত্তেবা নকৰে, অনুসৰণ নকৰে, আকছাৰুহুম, সিহঁতৰ গৰিষ্ঠ সংখ্যকেই, ইল্লা, বৰং, জান্না, বৰং সিহঁতে ইত্তেবা কৰে ধাৰণাৰ ওপৰত। তাৰপাছত আল্লাহে কৈছে ইন্না জান্না, নিশ্চয় তোমালোকৰ এই ধাৰণা, লা ইউগনি মিনাল হাক্কি চাইয়ান, নিশ্চয় তোমালোকৰ এই ধাৰণা সত্যৰ তুলনাত কেতিয়াও কোনো ক্ষেত্ৰতে কোনো কামতেই নাহে, একো লাভালাভেই নহয়। সত্যে কেতিয়াও ধাৰণাৰ তুলনাই নহয় প্ৰকৃততে। গতিকে আল্লাহে কৈছে যে সিহঁতৰ গৰিষ্ঠ সংখ্যকেই প্ৰকৃততে ধাৰণাৰ ওপৰত চলি আছে। আৰু আল্লাহে কৈছে এই সিহঁতৰ ধাৰণা কেতিয়াও সত্যৰ সৈতে মোকাবিলা হ'ব নোৱাৰে, বা এই ধাৰণাৰ পৰা তেওঁলোকৰ কোনো ক্ষেত্ৰতে একো লাভেই নহয় সত্যৰ তুলনাত। আৰু সত্য বুলি কোৱাৰ লগে লগে সদায় আমি কৈ আহিছোঁ, সত্য কেৱল আল্লাহ আৰু আল্লাহৰ কিতাপ তথা বাৰ্তাবাহক, যিখিনি আমাৰ ইমানৰ কথা আহিছে। ইয়াত বিশেষভাৱে যিহেতু মানুহৰ লগত কথোপকথনৰ কথা চলি আছে, গতিকে গোটেই বিষয়বস্তুবোৰ প্ৰকৃততে কোৰাণ কেন্দ্ৰিক, কিতাপ কেন্দ্ৰিক হৈ আছে বিষয়বোৰ। তাৰপাছত আল্লাহে কৈছে ৱামা কানা হাজাল কুৰআনা আইন ইউফতাৰা মিন দুনিল্লাহি, ৱামা কানা, এইটো কেতিয়াও সম্ভৱেই নহয়, হাজা আল কুৰআনা, এই কোৰাণখন, আন ইউফতাৰা মিন দুনিল্লাহি, আল্লাহৰ বাহিৰে যে এই কোৰাণখনক কোনোবাই ৰচনা কৰিব পাৰিব, এই কথা কেতিয়াও সম্ভৱ নহয়। ৱামা কানা হাজা আল কুৰআনা, এই কোৰাণখন, আন ইউফতাৰা, যে ইয়াক ৰচনা কৰিব, মিন দুনিল্লাহি, আল্লাহৰ পৰিৱৰ্তে আন কোনোবাই বা আল্লাহৰ উপৰি, ৱালাকিন, বৰং
কেৱল আল্লাহে ৰচনা কৰাই নহয়, ৱালাকিন বৰং তাজদিকা, এই কোৰাণে কি কৰে? তাজদিকা, সত্যতা স্থাপন কৰে, সত্যৰ প্ৰমাণিত কৰে। আল্লাজি বাইনা ইয়াদাইহি, যিটো ইয়াৰ আগতে আছিলে। অৰ্থাৎ আমি আগতেও বহুতবাৰ পাইছোঁ, ইয়াৰ আগৰ যিমানবোৰ কিতাপ আছে গোটেইবোৰ কিতাপৰ সত্যায়ন কৰে, সত্যতা স্থাপন কৰে এই কিতাপ, এই কোৰাণ। গতিকে কোৰাণক সমগ্ৰ কিতাপৰ অভিভাৱক বুলি কোৱা গৈছে। তাৰপাছত কৈছে ৱা তাফছিল আল কিতাবা, আৰু এই কিতাপক বিস্তৃতভাৱে ব্যাখ্যা কৰি দিয়া গৈছে, বিস্তৃতভাৱে ইয়াক তফছিৰ কৰা আছে। কোনে কৰিছে? আল্লাহে কৰিছে। গতিকে এই দিশবোৰ প্ৰতিটো শব্দ আমি মন কৰি যাব লাগিব। আল্লাহে এই কিতাপৰ বিষয়ে কৈছে যে এই কোৰাণ কেতিয়াও আল্লাহৰ বাদে আন কোনোবাই ইয়াক ৰচনা কৰাটো সম্ভৱেই হ'ব নোৱাৰে। বৰং আল্লাহে কেৱল ৰচনাই কৰা নাই, ই সত্য স্থাপন কৰে। ইয়াৰ আগৰ যিমানবোৰ বিষয়ৰ কিতাপ আছিলে গোটেই কিতাপবোৰৰ এই কোৰাণে তাৰ সত্যতা বহন কৰে। আৰু কৈছে, আৰু এই কিতাপে কি কৰে? তাফছিল আল কিতাবা, ইয়াক বিস্তৃতভাৱে ইয়াক তফছিৰ কৰি দিছে, ইয়াক ব্যাখ্যা কৰি দিছে প্ৰতিটো বিষয়। লা ৰাইবা ফিহি, তাত কোনো, ইয়াৰ ভিতৰত কোনো ধৰণৰ সন্দেহ নাই যে মিৰ ৰাব্বিল আলামিন, এই কিতাপখন যে বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে, তাত কোনো ধৰণৰ সন্দেহ নাই। অথবা আল্লাহে কৈছে আম ইয়াকুলুনা ইফতাৰাহু, আল্লাহে পুনৰ প্ৰশ্ন কৰিছে যে আম ইয়াকুলুনা, অথবা সিহঁতে কয়, ইফতাৰাহু, এই হু দি বাৰ্তাবাহক ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বুজাইছে যে অথবা সিহঁতে কয় তেখেতে, অৰ্থাৎ বাৰ্তাবাহক, অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াক ৰচনা কৰিছে। কুল, সিহঁতৰ তেনেধৰণৰ যেতিয়া কথা ক'ব যে ৰচুলে এইখন নিজে ৰচনা কৰিছে বুলি কৈছে সেই লোকসকলে, মুশ্ৰিকসকলে বা অগ্ৰাহ্যকাৰীসকলে, তেতিয়া আল্লাহে তেনে ধৰণৰ মন্তব্য যেতিয়া পাব যে এইখন কিতাপ প্ৰকৃততে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰচনা কৰিছে বুলি যেতিয়া ক'ব, তেতিয়া আল্লাহে ক'বলৈ কৈছে কুল, কৈ দিয়া, ফাতু বিসূৰাতিম মিন মিছলিহি, যদি তোমালোকে তেনেকুৱা ধৰণেই মই ইয়াক ৰচনা কৰা বুলি ভাবিছা, তেন্তে ইয়াততো বহুত চূৰা আছে। আল্লাহে ক'বলৈ কৈছে ফাতু বিসূৰাতিন, তোমালোকে লৈ আহা এটা চূৰা, মিছলিহি, ইয়াৰ দৰে। যদি ই প্ৰকৃততে মানুহে ৰচনা কৰা বুলি তোমালোকে যি অভিযোগ আনিব বিচাৰিছা, যদি সেয়ে সত্য হয়, তেন্তে ইয়াত থকা চূৰাৰ দৰে এটা চূৰা তোমালোকে লৈ আহাচোন। ৱাদউ, আৰু তোমালোকে মাতা, মানিছ তাতাতুম, তোমালোকৰ যিমান সম্ভৱ তোমালোকে যাক যেনেকে পাৰা সকলোকে মাতা এটা চূৰাৰ বাবে। মিন দুনিল্লাহি, আল্লাহৰ বাহিৰে যিমান তোমালোকৰ অংশীদাৰিত্ব স্থাপন কৰিছা, তোমালোকৰ যিমান নেতা পালি নেতা আছে সকলোকে মাতা। মাতি তোমালোকে যে অভিযোগ কৰিছা যে এই কোৰাণ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰচনা কৰিছে, যিহেতু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন মানুহ, গতিকে ইয়াৰ দৰে তোমালোকে এটা চূৰা লৈ আহাচোন। আৰু এই এটা চূৰা তোমালোকে ৰচনা কৰাৰ ক্ষেত্ৰত তোমালোকৰ যিমান মাতিব লগা আছে, তোমালোকৰ যিমান ক্ষমতাৰ মানুহ আছে আল্লাহৰ বাহিৰে সকলোকে মাতা। ইন কুনতুম সাদিকিন, যদি তোমালোক সত্যবাদী হয়, তোমালোকে যি অভিযোগ আনিছা তোমালোকৰ সেই অভিযোগ যদি প্ৰকৃততে সত্য হয়, তেতিয়া তোমালোকে এই কামটো কৰি দেখুওৱা। কামটো কি? যে তোমালোকে যাক যেনেকে মাতিবলৈ আছে মাতা, মাতি এই কোৰাণৰ দৰে এটা চূৰা তোমালোকে ৰচনা কৰি দেখুওৱা। এইটো আল্লাহৰ চেলেঞ্জ প্ৰকৃততে। তাৰপাছত কৈছে বাল কাজ্জাবু, নহয়, সিহঁতে প্ৰকৃততে যে অবিশ্বাস কৰিছে, বিমা লাম ইউহিতু বি ইলমিহি, আল্লাহে খুব মন কৰি যাব প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে খুব ভাঙি ভাঙি কৈ আছে যে সি অবিশ্বাস কৰাৰ কাৰণটো কি।
অবিশ্বাস কৰাৰ কাৰণটো আল্লাহে এনেধৰণে ইয়াত ব্যাখ্যা কৰিছে যে বাল কাজ্জাবু, যে এই ইহঁতে যে কিতাপ ৰচনা কৰাৰ যে এটা মিছা অভিযোগ আছে, প্ৰকৃততে সেইবোৰ নহয়। সিহঁতে অবিশ্বাস কৰিছে বিমা লাম ইহিতু বিল ইলমিহি, হি দি এই কোৰাণক বুজাই আছে যে ইয়াৰ যি জ্ঞান, সেই জ্ঞান প্ৰকৃততে সিহঁতে আয়ত্ত কৰিব পৰা নাই, সেইবাবে সিহঁতে ইয়াক অবিশ্বাস কৰিছে। ৱা লাম্মা ইয়াতিহিম তাউইলুহু, আৰু সিহঁতৰ ওচৰলৈ আহি পোৱা নাই তাউইলুহু, ইয়াৰ যি ইণ্টাৰপ্ৰিটেশ্যন, আল্লাহে যিবোৰ কথা কৈছে অদৃশ্যৰ কথা বা বিভিন্ন ধৰণৰ কথা, তাৰ প্ৰকৃততে বাস্তৱতা সিহঁতৰ ওচৰলৈ যিহেতু আহিয়ে পোৱা নাই। জান্নাত জাহান্নাম ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ কথা ইয়াত কৈছে, তাৰ বাস্তৱতা, তাৰ যি ইণ্টাৰপ্ৰিটেশ্যন, সেই ইণ্টাৰপ্ৰিটেশ্যন সিহঁতৰ ওচৰলৈ আহিয়ে পোৱা নাই। দুটা দিশ উল্লেখ কৰিছে। এটা হৈছে যে ইয়াৰ জ্ঞান ইহঁতে আয়ত্তই কৰিব পৰা নাই, আৰু এই কোৰাণত উল্লেখিত বিষয়বস্তুবোৰৰ সমূহ তেওঁলোকে ইণ্টাৰপ্ৰেট কৰিব পৰা নাই। তাৰ বাস্তৱতা প্ৰকৃততে সিহঁতৰ ওচৰলৈ আহি নহাৰ বাবে ইহঁতে ইয়াক অবিশ্বাস কৰিছে। কাজালিকা কাজ্জাবা, এনেধৰণেই অবিশ্বাস কৰিছিল, অগ্ৰাহ্য কৰিছিল আল্লাযিনা মিন কাবলিহিম, সেইসকলে যিসকল সিহঁতৰ আগত আছিল, সিহঁতেও এনেধৰণেই অবিশ্বাস কৰিছিল আল্লাহৰ কিতাপ। ফানজুৰ, গতিকে আল্লাহে কৈছে ফানজুৰ, তোমালোকে চোৱা, কাইফা কানা আকিবাতু জালিমিন, কাইফা কেনেকৈ, কানা আকিবাতু জালিমিন তোমালোকে চোৱা কেনেকৈ আল্লাহে এনেধৰণৰ অন্যায়কাৰী জালিমসকলক আল্লাহে প্ৰকৃততে ধ্বংস কৰি শেষ কৰি দিছে। তোমালোকে চোৱা, যিহেতু তোমালোকে প্ৰমাণ আছে, তোমালোকে ঘূৰি মেলি তোমালোকে চোৱা যে কেনেকৈ এনেধৰণৰ জালিমসকলক আল্লাহে ধ্বংস কৰি দিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত এটা আমি খুব মন কৰিবলগীয়া বিষয় আছে। এই আয়াতত আল্লাহে আৰম্ভণিতে কৈছে যে বাল কাজ্জাবু বিমা লাম ইহিতু বিইলমিহি, এই অবিশ্বাস কৰাৰ এটা কাৰণ আল্লাহে প্ৰাথমিক কাৰণ এটা ইয়াত দেখুৱাইছে যে বিমা লাম ইহিতু বিইলমিহি, যেহেতু সিহঁতে আয়ত্ত কৰিব পৰা নাই বিইলমিহি, তেখেতৰ জ্ঞান, অৰ্থাৎ আল্লাহৰ জ্ঞান বা এই কিতাপৰ জ্ঞান সিহঁতে আয়ত্ত কৰিব নোৱাৰাৰ বাবে প্ৰকৃততে সিহঁতে অবিশ্বাস কৰিছে। এতিয়া মূল বিষয়টো হৈছে আল্লাহৰ জ্ঞান আয়ত্ত কৰাৰ বিষয়টো আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইয়াত আল্লাহৰ ইচ্ছা লাগিব। আল্লাহৰ অনুমতি অবিহনে কোনেও আল্লাহৰ জ্ঞান বা কিতাপৰ জ্ঞান কোনেও ইয়াত আয়ত্ত কৰাৰ ক্ষমতা নাই। এই দিশটো বুজিবৰ বাবে আমি ঘূৰি যাব লাগিব সূৰাতুল আল বাকাৰাত আমি ইতিমধ্যে পাই অহা আয়াতুল কুৰচি, এই বিখ্যাত আয়াতুল কুৰচি। আয়াতুল কুৰচিত তাত কোৱা গৈছে, আপোনালোকে চাব, ৱালা ইহিতুনা বিশাইয়্যিম মিন ইলমিহি ইল্লা বিমা শাআ, অৰ্থাৎ ৱালা ইহিতুনা বিশাইয়্যিম, যে সিহঁতে তিল পৰিমাণৰো আয়ত্ত কৰিব নোৱাৰে, বিশাইয়্যিম মিন ইলমিহি, তেখেতৰ জ্ঞানৰ পৰা তিল পৰিমাণেও সিহঁতে জ্ঞান আয়ত্ত কৰিব নোৱাৰে, ইল্লা এক্সেপ্ট বিমা শাআ, এক্সেপ্ট আল্লাহে যি বিচাৰিব। গতিকে মূল কথাটো হৈছে আল্লাহৰ জ্ঞান, কিতাপৰ জ্ঞান আয়ত্ত কৰিবৰ বাবে আল্লাহৰ অনুমতি লাগিব, আল্লাহৰ ইচ্ছা লাগিব। এতিয়া এই আল্লাহে ইচ্ছাটো কিন্তু বায়াস নহয়, কিন্তু কেতিয়াও প্ৰাথমিক অৱস্থাত যিহেতু আল্লাহে মানুহৰ গায়বৰ খবৰ জানে, গতিকে আল্লাহে অবজাৰভেশ্যন কৰিব। আল্লাহে যিহেতু সকলোবোৰ খবৰ জানে, দেখি আছে, গতিকে আল্লাহৰ যিসকল গোলামে প্ৰকৃততে আল্লাহৰ এই কিতাপ জনাৰ প্ৰতি বাস্তৱিকতাৰে কিমান ইচ্ছুক, অদৃশ্যৰ ওপৰত, পৰকালৰ ওপৰত, ফিৰিষ্টাসকলৰ ওপৰত ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত প্ৰকৃততে তেওঁলোকৰ বিশ্বাসৰ মাত্ৰা কিমান, তেওঁ কিমান সৰ্বাত্মক চেষ্টা কৰিছে আল্লাহৰ পথত আহিবৰ বাবে, এই দিশবোৰ প্ৰাথমিক অৱস্থাত অবজাৰ্ভ কৰি আল্লাহে যিহেতু গায়বৰ খবৰ জানে,
যিসকলৰ পৰা দেখা পাব যে ই প্ৰকৃত অৰ্থত ই চেষ্টা কৰিছে, গতিকে তেতিয়া আল্লাহৰ অনুমতি আহিব, আল্লাহৰ এই জ্ঞান তেতিয়া সেই মানুহে পাবলৈ সক্ষম হ'ব। অন্যথা আল্লাহৰ ইচ্ছা, আল্লাহৰ অনুমতি অবিহনে কেতিয়াও মানুহে আল্লাহৰ জ্ঞান আয়ত্ত কৰাটো কেতিয়াও সম্ভৱ নহয়। গতিকে এই অবিশ্বাস কৰিছে, যিহেতু আল্লাহৰ ইহঁতে জ্ঞানসমূহ আয়ত্ত কৰিব পৰা নাই বুলি কৈছে। আল্লাহৰ জ্ঞান আয়ত্ত কৰিব নোৱাৰাৰ বাবে দায়বদ্ধ কিন্তু মানুহ, যিহেতু সেইসকল মানুহে পৰকালৰ ওপৰত যেনেধৰণে বিশ্বাস স্থাপন কৰিব লাগে, বাৰ্তাবাহকৰ ওপৰত যেনেধৰণৰ বিশ্বাস স্থাপন কৰিব লাগে, আল্লাহৰ কিতাপৰ ওপৰত যেনেধৰণৰ বিশ্বাস এনেধৰণৰ নকৰাৰ কাৰণেই প্ৰকৃততে আল্লাহৰ অনুমতি নোহোৱাৰ বাবে এই মানুহসকলে আল্লাহৰ জ্ঞান আয়ত্ত কৰিব পৰা নাই। গতিকে এই দিশটো আমি খুব মন কৰিবলগীয়া এটা গুৰুত্বপূৰ্ণ বিষয়। তাৰ বাবে আমি সৰ্বাত্মক চেষ্টাত আমি জঁপিয়াই পৰিব লাগিব। এনেই ওপৰতে কেতিয়াও মানুহে আল্লাহৰ জ্ঞান লওঁ বুলি ল'ব নোৱাৰে। যি কি নহওক, তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, গতিকে আল্লাহে এইকেইটা কাৰণ দেখুৱাইছে যে জ্ঞান তেওঁলোকে আয়ত্ত কৰিব পৰা নাই, বা এই কিতাপত যিখিনি আল্লাহৰ কথা বতৰা আছে সেইখিনিৰ বাস্তৱতা সিহঁতে দেখা নাই। ইণ্টাৰপ্ৰিটেশ্যন সিহঁতৰ ওচৰত তাউইলাহু বুলি কৈ আছে। তাউইলাহু, ইয়াৰ যি ইণ্টাৰপ্ৰিটেশ্যন সেইখিনি সিহঁতৰ ওচৰত অহাই নাই। অৰ্থাৎ সিহঁতে বুজিয়ে নাপালে সেই ইণ্টাৰপ্ৰিটেশ্যনখিনি, কাৰণ জান্নাত জাহান্নাম ইত্যাদি আল্লাহৰ বিভিন্ন বিষয়বস্তু বাস্তৱিকতাত মানুহে পৃথিৱীত দেখা নাপায়। এই কিতাপ যেতিয়া বুজিবৰ কাৰণে আল্লাহে অনুমতি দিব, সেই অনুমতিৰ সাপেক্ষেহে তেতিয়াহে এই কিতাপক বাছাইৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব, অন্তৰ্দৃষ্টি হিচাপে ব্যৱহাৰ কৰিব লাগিব। তেতিয়া এই মানুহে কিন্তু এই সকলোবোৰ বস্তু তাউইলাহু যিবোৰ আছে সেইবোৰ কিন্তু বাস্তৱ হৈ আহিব। গতিকে ইয়াৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে, ৱা মিনহুম, আৰু সিহঁতৰ মাজত মান ইউমিনুনা বিহি, যিসকলে ইয়াৰ ওপৰত বিশ্বাস আনিছে। ৱা মিনহুম, আৰু সিহঁতৰ মাজৰ পৰা মান লা ইউমিনুনা বিহি, যিসকলে ইয়াৰ ওপৰত বিশ্বাস অনা নাই। ৱা ৰাব্বুকা, আৰু তোমাৰ প্ৰতিপালক আলামু, খুব ভাল ধৰণে জানে, বিল মুফছিদিন, এই এনেধৰণৰ ফাসাদ সৃষ্টিকাৰীসকলৰ। ফাসাদ সৃষ্টি অৰ্থাৎ মুখেৰে ক'ব যে আমি বিশ্বাস কৰিছোঁ কিন্তু অন্তৰেৰে বিশ্বাস স্থাপন কৰা নাই, সেইটোৱে আল্লাহৰ দৃষ্টিত কিন্তু নিজে নিজৰ ওপৰত সৃষ্টি কৰা ফাসাদ। এওঁলোকক মুফছিদিন বুলি আল্লাহে কৈ আছে। গতিকে আল্লাহে তেনে লোকসকলক ভাল ধৰণে জানে। গতিকে তাৰ পাছত আল্লাহে কৈছে বাৰ্তাবাহকক, বা যিয়ে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো যদি কোনোবাই এনেধৰণৰ অবিশ্বাসকাৰী মুশ্ৰিকসকলৰ দাৱাত দিবলৈ গৈ এনেধৰণৰ মোকাবিলাৰ সন্মুখীন হয়, তেতিয়া কৈছে ৱাইন কাজ্জাবুকা, আৰু যদি তোমাক সিহঁতে অবিশ্বাস কৰে, ফাকুল, তেতিয়া তুমি কৈ দিয়া, লি আমালি, যে মোৰ বাবে মোৰ আমল, মোৰ কৰ্ম মোৰ বাবে নিৰ্ধাৰিত, গতিকে মোৰ কৰ্ম মই কৰি আছো, ৱালাকুম, আৰু তোমালোকৰ বাবে আমালুকুম, তোমালোকৰ কৰ্ম তোমালোকৰ বাবে। আন্তুম, তোমালোক, বাৰিউনা, তোমালোক মুক্ত, তোমালোক কেতিয়াও দায়বদ্ধ নহয়, মিম্মা আমালু, যি মই কৰি আছো তাৰ কাৰণে তোমালোক দায়বদ্ধ নহয়। ৱা আনা, আৰু মই, বাৰিউন, ময়ো মুক্ত তোমালোকৰ পৰা, ফ্ৰী, মিম্মা তা'মালুন, যি তোমালোকে আমল কৰি আছা, যি কৰি আছা। গতিকে ইয়াত আমল, কৰ্মৰ বিষয়টো আহিছে। প্ৰিয় দৰ্শকবৃন্দ, আমি আগতেও কৈছোঁ, বিষয়বস্তুৰ মূল কিন্তু এই প্ৰশ্ন উত্তৰৰ যুঁজ হৈ আছে। ইয়াৰ মূল কথাটো হৈছে আল্লাহৰ কিতাপ বনাম প্ৰচলিত ধৰ্ম। যুগ যুগ ধৰি সেয়ে চলি আহিছে, আজিও সামগ্ৰিক প্ৰেক্ষাপটতে হৈ আছে, আৰু হয়তো কিয়ামতলৈকে এনেধৰণে চলি থাকিব। এই গোটেই বিষয়বস্তুবোৰৰ আল্লাহে যিবোৰ মোকাবিলাৰ কথা কৈ আছে, যিবোৰ বিষয়বস্তু আল্লাহে ইয়াত আমাক দেখুৱাই আছে, ইয়াৰ মূল যুঁজখন হৈ আছে প্ৰকৃততে আল্লাহৰ দ্বাৰা নাজিলকৃত কিতাপ, আল্লাহে মনোনীত কৰা বাৰ্তাবাহকৰ মুখৰ কথা বনাম প্ৰচলিত ধৰ্মনীতি, এই যুগ যুগ ধৰি চলি আহি আছে। সেইবাবেই ক'ব লগা হৈছে যে মোৰ বাবে মোৰ কৰ্ম নিৰ্ধাৰিত, কৈ দিয়া, আৰু তোমালোকে যি কৰি আছা তোমালোকৰ ধৰ্মনীতিত তোমালোকৰ কৰি থাকা। মোৰ কৰ্মৰ বাবে তোমালোক দায়বদ্ধ নহয়, আৰু তোমালোকৰ কৰ্মৰ বাবে ময়ো দায়বদ্ধ নহয়। তাৰ পাছত কৈছে ৱা মিনহুম, আৰু সিহঁতৰ মাজৰ পৰা,
মাই ইয়াস্তামিউনা ইলাইকা, যিসকলে খুব ভাল ধৰণে শুনে, ইলাইকা তোমাৰ প্ৰতি, তোমাৰ কথা বতৰা তুমি যি কৈ আছা ভাল ধৰণে শুনে। তেতিয়া আল্লাহে প্ৰশ্ন কৰি সুধিছে, আফা আন্তা তুছমিউ, তুমি কি সিহঁতক শুনাব পাৰিবা নেকি? চুম্মান, যিসকল বধিৰ কলা, সিহঁতক কি তুমি শুনাব পাৰিবা নেকি? ৱালাও কানু, যদিও সিহঁতে লা ইয়াকিলুন, যে ইয়াক চিন্তাও নকৰে, ইয়াক একো বুজিও নাপায়, শুনিছেহে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আমি খুব ভাল ধৰণে এটা দিশ মন কৰিব লগা আছে যে শুনাৰ নামেই বুজা নহয়। শুনিব পাৰিব আপুনি বহুত চ'ৰ্চৰ পৰা আমি শুনিব পাৰিম, কিন্তু আল্লাহৰ কিতাপ বুজাব কেৱল আৰু কেৱল আল্লাহেহে বুজ দিব পাৰে। এই দিশটো আমি ইয়াত মন কৰিব লগা আছে যে বাৰ্তাবাহকে আল্লাহৰ কথা কৈ আছে, ৱাহি কৈ আছে, শুনি আছে খুব মন দি, কিন্তু আল্লাহেতো গম পাই আছে যে সিহঁতে একো বুজা নাই, এনেই শুনি আছে। গতিকে কৈছে বাৰ্তাবাহকক যে তুমি কি সিহঁতক এই বধিৰ কলাসকলক শুনাব পাৰিবা নেকি, যিসকলে চিন্তাই নকৰে, একো বুজিয়ে নাপায়। পুনৰ কৈছে ৱা মিনহুম, আৰু সিহঁতৰ মাজৰ পৰা মাই ইয়ানজুৰু ইলাইকা, যিসকলে তোমাক চাই থাকে, তোমাৰ প্ৰতি দৃষ্টি দি থাকে। ইয়ানজুৰু ইলাইকা, আকৌ আল্লাহে প্ৰশ্ন কৰিছে, আফা আন্তা তাহদিল উমিয়া, তুমি কি এই অন্ধসকলক তুমি পথ দেখুৱাব পাৰিবা? ৱালাও কানু, যদিও সিহঁতে লা ইউবছিৰুনা, সিহঁতে কোনো দেখাই নাপায়। গতিকে ইয়াত এই শুনা আৰু দেখা, যিটো আল্লাহে কৈ আছে শুনা আৰু দেখা, দুইটা দিশ আমি আগতেও পাই আহিছোঁ যে চুম্মুম বুকুমুন উমিয়ুন ফাহুম লা ইউমিনুন, এনেধৰণৰ কথা বতৰাবোৰ আমি বহুবাৰ পঢ়ি আহিছোঁ। আমাৰ চকু থাকিও সেইসকল মানুহ অন্ধ, কাণ থাকিও সেইসকল মানুহ বধি। গতিকে বাৰ্তাবাহকে যেতিয়া বাৰ্তা কৈ আছে, বহুত মানুহ আছে, সিহঁতৰ মাজৰ কিন্তু বহুতে শুনি থাকিব, কিন্তু আল্লাহে কৈছে তুমি এই বধিৰসকলক কি শুনাব পাৰিবা নেকি, যি প্ৰকৃততে একো চিন্তাই নকৰে, বুজিয়ে নাপায়। ঠিক তেনেদৰে কৈছে বহুতে তোমাক চাই থাকিব, দৃষ্টি দিব তোমাৰ প্ৰতি, তুমি কি কৈ আছা, কি নাই, কিন্তু তোমাৰ কথাইতো প্ৰকৃততে পথ দেখুৱাই আছে আল্লাহে দেখুওৱা। গতিকে তুমি সেই অন্ধসকলক কি তুমি পথ দেখুৱাব পাৰিবা নেকি, যিসকলে প্ৰকৃততে লা ইউবছিৰুন, সিহঁতৰ দৃষ্টিয়ে নাই, সিহঁতৰ এটি দেখাই নাই প্ৰকৃততে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ইন্নাল্লাহা, নিশ্চয় আল্লাহে লা ইয়াজলামু নাসা, নিশ্চয় আল্লাহে মানুহৰ কেতিয়াও অন্যায় নকৰে। আমি বিষয়বস্তুবোৰ খুব নিৰপেক্ষ দৃষ্টিভংগীৰে আমি চাব লাগে। আমাৰ অনুবাদ আমাক বিভিন্ন ধৰণৰ কথা বতৰাৰ প্ৰকৃততে আমাক ট্ৰেক সলাই দিয়াৰ বাবে আমাৰ চিন্তাধাৰা সলনি হৈ যায়। যিটো আমি হিদায়তৰ বিষয়টো, ইয়াহদি মাইয়াছাৰ বিষয়টো আমি সদায় আলোচনা আনি আছোঁ যে আল্লাহে যাক হিদায়ত দিব তেওঁ হিদায়ত পাব, কেতিয়াও নহয় এই কথা। গতিকে এনেধৰণৰ যিবোৰ আমাৰ ভুল অনুবাদৰ কথা বতৰা আমাৰ মনত সোমাই আছে, তাক আমি শুদ্ধ কৰোঁ আহক কিতাপৰ আধাৰত। আমি চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ, আশা কৰোঁ আপোনালোকে চিন্তা কৰক। আমি এই কথা কোৱা নাই, আমি যি কৈছোঁ সেইটোকে মানি লওক। আমি চেষ্টা কৰিছোঁ আল্লাহৰ কথা মাতৃভাষাত আমি দাঙি ধৰাৰ, আমাৰ সাধ্যানুসৰি। নিশ্চিতভাৱে প্ৰত্যেকেই চিন্তা কৰিব লাগিব, কাৰণ চিন্তা কৰাটো আল্লাহৰ প্ৰশ্ন কৰি আছে। আফালা তাকিলুন, আফালা ইয়াতাদাব্বাৰুনাল কুৰআন ইত্যাদি প্ৰশ্নবোৰ সমগ্ৰ মানৱ জাতিৰ বাবে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই কথাবোৰত আহক আমি প্ৰত্যেকেই ভালধৰণে মন দিওঁ। গতিকে আল্লাহে কৈছে যে আল্লাহে কেতিয়াও মানুহক অন্যায় নকৰে, নাছা চাইয়ান, কোনো ক্ষেত্ৰতেই অন্যায় নকৰে। ৱালা কিন্নান নাছা, বৰং মানুহে আনফুসাহুম ইয়াজলিমুন, সিহঁতে প্ৰকৃততে নিজে নিজৰ নফচকে অন্যায় কৰি থাকে। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আমি আশা ৰাখিম, সদায় কোৱাৰ দৰে আজিও কৈছোঁ, আহক আমি প্ৰত্যেকেই
আল্লাহৰ এই কিতাপবোৰ মাজলৈ সোমাই যাওঁ, আল্লাহৰ আয়াত আমি ভাল ধৰণে বুজাৰ চেষ্টা কৰোঁ, আৰু আমি যিমান ভ্ৰান্ত ধাৰণাৰ মাজত, ভ্ৰান্ত ধৰ্মনীতিৰ মাজত আমি পৰি আছোঁ, তাৰ পৰা আমি কিতাপৰ আধাৰত আমাৰ নিজৰ বিবেচনাক আমি প্ৰয়োগ কৰোঁ। আলহামদুলিল্লাহ ৰাব্বানা আমান্না বিমা আনজালতা واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.